ব্যাপক হিংসা ব্যাপক জল্পনা কল্পনাৰ অন্তত অৱশেষত বাংলাদেশত গঠন হল নতুন চৰকাৰ অতি শীঘ্ৰেই প্ৰধানমন্ত্ৰী ৰূপে শপত গ্ৰহণ কৰিব তাৰিক ৰহমানে বাংলাদেশ ন্যাশনালিষ্ট পাৰ্টিয়ে এক ইতিহাস ৰচনা কৰি বাংলাদেশৰ মসনদ দখল কৰিবলৈ সক্ষম হল দীৰ্ঘদিনীয়া প্ৰতীক্ষা প্ৰায় 18 মহীয়া হিংসা জৰ্জৰ এটা পৰিস্থিতি আৰু তাৰ পিছত অৱশেষত এক সুস্থিৰ ৰাজনৈতিক বাতাবৰণৰ বাৰ্তালৈ অৱশেষত বাংলাদেশৰ মসনদত বহিবলৈ সাজু হৈছে আকো এবাৰ বাংলাদেশ ন্যাশনালিষ্ট পাৰ্টি কিন্তু এবাৰ খালেদা জিয়া নহয় খালেদা জিয়াৰ মৃত্যু আৰু খালেদা জিয়াৰ পুত্ৰ তাৰিক ৰহমান হ'ব বাংলাদেশৰ প্ৰধানমন্ত্ৰী আৰু এই বাংলাদেশৰ প্ৰধানমন্ত্ৰী হিচাপে তাৰিক ৰহমানৰ নেতৃত্বত বাংলাদেশত এতিয়া কিমান সুৰক্ষিত হ'ব সংখ্যালঘু হিন্দু নমস্কাৰ প্ৰিয় দৰ্শক মই জয়ন্ত মাধৱ গোস্বামী আপোনাক স্বাগতম জনাইছো নিউজ 18 অসম নৰ্থ ইষ্টৰ ডিজিটেল লাইভলৈ সমগ্ৰ বিশ্বত দৃষ্টি নিবদ্ধ ৰখা বাংলাদেশৰ সাধাৰণ নিৰ্বাচন যে নেকি ভাৰতৰ বাবে নতুন দিল্লীৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছিল বাংলাদেশৰ এই সাধাৰণ নিৰ্বাচন যে নেকি নতুন দিল্লীয়ে বাংলাদেশৰ এই সাধাৰণ নিৰ্বাচনক অতি সূক্ষ্মভাৱে পৰ্যবেক্ষণ কৰি আছিল ক্লোজলি মনিটৰ কৰি আছিল বাংলাদেশৰ এই নিৰ্বাচনত নতুন দিল্লীয়ে ভাৰতৰ বাবে কেতবোৰ প্ৰত্যাহ্বান আহি পৰিছিল যোৱা 18টা মাহত শেখ হাছিনাৰ দেশান্তৰিত হোৱাৰ পিছত আৱামী লীগৰ চৰকাৰৰ পতন হোৱাৰ পিছত ভাৰতৰ সুৰক্ষাৰ ক্ষেত্ৰত ভাৰতৰ প্ৰতিৰক্ষাৰ ক্ষেত্ৰত বিভিন্ন বিষয়ত বহু প্ৰশ্নৰ সৃষ্টি হৈছিল দক্ষিণ এছিয়াত ভাৰতৰ দখলক লৈ ভাৰতৰ স্থিতিক লৈ বিভিন্ন ধৰণৰ প্ৰত্যাহ্বান আহি পৰিছিল কাৰণ একে শাৰীত থিয় হৈছিল চীন পাকিস্তানৰ লগত বাংলাদেশ গতিকে তেনেকুৱা এটা বিষয় তেনেকুৱা এটা স্পৰ্শকাতৰ পৰিস্থিতি আৰু যাৰ বাবে নতুন দিল্লীয়ে বাংলাদেশৰ প্ৰতিটো ৰাজনৈতিক প্ৰেক্ষাপটৰ ওপৰত সূক্ষ্মভাৱে দৃষ্টি ৰাখিছিল ক্লোজ মনিটৰ কৰি আছিল এই নিৰ্বাচন আৰু এতিয়া বিএনপিয়ে চৰকাৰ গঠন কৰিবলৈ ওলাটো ভাৰতৰ বাবে কিমান সুবিধাজনক হ'ব একেদৰে বাংলাদেশত থকা হিন্দু নাগৰিকসকলৰ নিৰাপত্তা হিন্দু নাগৰিকসকলৰ সংখ্যালঘু হিন্দুসকলৰ সুৰক্ষা কিমান সুনিশ্চিত হ'ব তাকে লৈ এই মুহূৰ্তত সমগ্ৰ দেশজুৰি সমগ্ৰ বিশ্বজুৰি চৰ্চিত হৈছে এই বিষয় কাৰণ যোৱা 18টা মাহ 2024 চনৰ 5 আগষ্টত শেখ হাছিনা চৰকাৰৰ পতন শেখ হাছিনা দেশান্তৰিত হোৱাৰ সেই দিনটোৰ পৰাই বাংলাদেশত যি ৰাজনৈতিক অচলাৱস্থা ৰাজনৈতিক অস্থিৰতা আহি পৰিছিল অৰ্থনৈতিক অচলাৱস্থা সামাজিক পৰিৱেশ বিনষ্ট হোৱা সাম্প্ৰদায়িক হিংসাৰ দাবানল আৰু য'ত নেকি হিন্দুৰ ওপৰত চূড়ান্ত নিৰ্যাতনে ইতিমধ্যে সমগ্ৰ বিশ্ব তুলপাৰ লগাইছিল আৰু সমগ্ৰ বিশ্বই গৰিহণা দিছিল বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰখন বিশেষকৈ মহম্মদ ইউনুছ নোবেল বঁটা বিজয়ী মহম্মদ ইউনুছৰ ভাৰত বিৰোধী কেতবোৰ হঠকাৰী স্থিতি হিন্দু সংখ্যালঘুৰ ওপৰত চলোৱা নিৰ্যাতন ৰোধ কৰিব নোৱাৰাক লৈ যথেষ্ট সমালোচনাৰ সন্মুখীন হৈছিল মহম্মদ ইউনুছ নেতৃত্বাধীন অন্তৰ্বৰ্তীকালীন চৰকাৰখন গতিকে সেই 18 মহীয়া বিভীষিকাময় এটা সময় 18 মহীয়া সেই অচলাৱস্থাৰ এতিয়া জবনিকা পৰিব বুলি এই মুহূৰ্তত গভীৰ আশা প্ৰকাশ কৰা হৈছে আৰু সেই দেশটোলৈ লক্ষ্য ৰাখিয়ে আজি যেতিয়া বিএনপিয়ে চৰকাৰ গঠনৰ পথ প্ৰশস্ত হ'ল বিএনপিয়ে নিৰংকুশ সংখ্যাগৰিষ্ঠতা লাভ কৰিলে তেতিয়াই ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শুভেচ্ছা জ্ঞাপন কৰিলে বাংলাদেশৰ ভাবি প্ৰধানমন্ত্ৰী তাৰিক ৰহমানক একশত প্ৰধানমন্ত্ৰীয়ে চীন আৰু পাকিস্তানৰ পূৰ্বেই চীন আৰু পাকিস্তানৰ সন্মুখত এই শুভেচ্ছা বাৰ্তা প্ৰেৰণ কৰিলে ভাৰতৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে ভাৰতৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে অতি এটা বিশেষ বাৰ্তা দিছে তাৰিক ৰহমানক শুভেচ্ছা জনোৱাৰ লগতে বাংলাদেশৰ লগত সদায় ভাৰত থাকিব এক সুন্দৰ বাৰ্তাৰে এটা এক্সত পোষ্ট ভাৰতৰ প্ৰধানমন্ত্ৰীগৰাকীৰ যে নেকি চীন আৰু পাকিস্তানক সন্মুখত লৈ চীন আৰু পাকিস্তানৰ পূৰ্বে ভাৰতে এনে ধৰণৰ এটা নীতি গ্ৰহণ কৰিছে কেইবাটাও দিশৰ পৰা গুৰুত্বপূৰ্ণ হৈ পৰিছে বৰ্তমান তাৰিক ৰহমানৰ বিএনপিৰ এই চৰকাৰখন ভাৰতৰ বাবে নতুন দিল্লীৰ বাবে শেখ হাছিনা দেশান্তৰিত হোৱাৰ পিছত ভাৰত আৰু বাংলাদেশৰ যি মধুৰ সম্পৰ্ক আছিল সেই মধুৰ সম্পৰ্কত কালিমা খানিছিল মহম্মদ ইউনুছ নেতৃত্বাধীন অন্তৰ্বৰ্তীকালীন চৰকাৰখনে শেখ হাছিনা দেশান্তৰিত হোৱাৰ পিছতে শেখ হাছিনাই শাসনত থকাৰ সময়ছোৱাত নিষিদ্ধ কৰি ৰখা জামাত ইছলামী পুনৰ মূৰদাঙি উঠিছিল জামাত ইছলামীৰ মূৰদাঙি উঠাৰ পিছতে উত্থান ঘটিছিল উগ্ৰ ইছলামিক মৌলবাদী শক্তিসমূহ যি নেকি ভাৰতৰ নিৰাপত্তা ভাৰতৰ প্ৰতিৰক্ষাৰ বাবে ডাঙৰ প্ৰত্যাহ্বান হিচাপে থিয় হৈছিল আৰু যি সময়ত
খালেদা জিয়া অসুস্থ হৈ পৰিছিল খালেদা জিয়াৰ অৱস্থা অত্যন্ত সংকটজনক হৈ আছিল তেতিয়াও ভাৰতৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে বিএনপিলৈ সহমৰ্মিতা আগবঢ়াই খালেদা জিয়াৰ চিকিৎসাৰ ক্ষেত্ৰত আগ্ৰহ প্ৰকাশ কৰি বিশেষ পত্ৰ প্ৰেৰণ কৰিছিল বিএনপিলৈ ভাৰতে আৰু সেই পত্ৰৰো বিশেষ সঁহাৰি আগবঢ়াইছিল তাৰিক ৰহমান যিগৰাকী বাংলাদেশৰ ৰাজনীতিত ডাৰ্ক প্ৰিন্স হিচাপে বিবেচিত বা ডাৰ্ক প্ৰিন্স ৰূপে পৰিগণিত হোৱা এগৰাকী নেতা এক বাংলাদেশৰ এক কলীয়া ডাৱৰেৰে আৱৰা সদৃশ পৰিস্থিতিৰ মাজৰ পৰা নিৰ্বাসন হাতিছিল লণ্ডনত পলাই গৈ এজন তাৰিক ৰহমানে বাংলাদেশৰ প্ৰাক্তন ৰাষ্ট্ৰপতি জিয়াউৰ ৰহমান বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী বেগম খালেদা জিয়াৰ এইগৰাকী 60 বছৰীয়া পুত্ৰই যোৱা ডিচেম্বৰ মাহত 17 বছৰীয়া নিৰ্বাসনৰ অন্ত পেলাই স্বভূমিত উপস্থিত হৈছিল আৰু তেতিয়াই বাংলাদেশৰ ৰাজনীতিত এক নতুন সমীকৰণৰ আৰম্ভ হৈছিল বিভিন্ন সমীক্ষাই তেতিয়াই প্ৰকাশ কৰিছিল যে বাংলাদেশৰ পৰৱৰ্তী প্ৰধানমন্ত্ৰী হ'ব তাৰিক ৰহমান বাংলাদেশত বিএনপিয়ে পৰৱৰ্তী সময়ত চৰকাৰ গঠন কৰিব তাৰিক ৰহমানৰ কেইবাটাও কঠোৰ স্থিতি ভাৰতৰ বাবে অত্যন্ত ইতিবাচক হিচাপে পৰিগণিত হৈছিল জামাতৰ সৈতে মিত্ৰতা নকৰাৰ কঠোৰ প্ৰস্তাৱ গ্ৰহণ কৰিছিল আৰু লগতে মোহাম্মদ ইউনুছে গ্ৰহণ কৰা কেতবোৰ বিদেশ নীতিৰ তীব্ৰ সমালোচনা কৰি বাংলাদেশৰ ভূমিত থিয় হৈ তেওঁ বাংলাদেশৰ জনতাক উদ্দেশ্যি কৈছিল যে তেওঁ এখন নতুন বাংলাদেশৰ পৰিকল্পনা কৰিছে আমেৰিকাৰ যি নীতি আমেৰিকা প্ৰথম আমেৰিকা ফাৰ্ষ্ট আৰু সেই নীতি বা আমেৰিকাৰ সেই মডেলে বাংলাদেশত প্ৰয়োগ কৰাৰ তেওঁ পোষকতা কৰি এখন নতুন বাংলাদেশৰ সপোনৰ কথা তেওঁ উল্লেখ কৰিছিল যে বাংলাদেশ প্ৰথম জামাতৰ সৈতে মিত্ৰতা নকৰাৰ প্ৰস্তাৱ আগবঢ়াইছিল বা সিদ্ধান্ত গ্ৰহণ কৰিছিল যে সিদ্ধান্তই হৈছে নতুন দিল্লীৰ বাবে আটাইতকৈ এক ইতিবাচক সিদ্ধান্ত এই বিএনপি চৰকাৰখন নৰেন্দ্ৰ মোদী চৰকাৰৰ বাবে অত্যন্ত এটা ইতিবাচক এটা দিশ জামাতৰ সৈতে বিএনপিয়ে মিত্ৰতা নকৰা বিষয়টো এতিয়া যেহেতু সেই সুবিধাও নাই কাৰণ মাত্ৰ 70খন আসনতে সীমাবদ্ধ থাকিল জামাত গতিকে বিৰোধীৰ আসনত থাকিব জামাত আৰু খালেদা জিয়া যেতিয়া প্ৰধানমন্ত্ৰী হৈ আছিল খালেদা জিয়া প্ৰধানমন্ত্ৰী হৈ থকাৰ সময়তো জামাত কিন্তু খালেদা চৰকাৰত আছিল মিত্ৰতাত আছিল গতিকে সেই দিশৰ পৰা হিন্দুৰ সুৰক্ষাৰ বিষয়টো তুলনামূলকভাৱে খালেদা জিয়াৰ চৰকাৰৰ তুলনাত হিন্দুৰ ওপৰত যেটো মনোভাৱ হিয়া অত্যন্ত কিছু পৃথক আছিল শেখ হাসিনাৰ সময়ত যেটো হিন্দুৰ ওপৰত সহমৰ্মিতা খালেদা জিয়াৰ সময়ত অৱশ্যে সেই সহমৰ্মিতা হিন্দু সংখ্যালঘু হিন্দুৰ ওপৰত নাছিল গতিকে এটা বিশেষ বদনাম আছে এটা সেকা আছে খালেদা জিয়াৰ চৰকাৰৰ ওপৰতো বিএনপিৰ চৰকাৰৰ ওপৰতো সংখ্যালঘু হিন্দু সকলো বৰ বিশেষ এটা সুৰক্ষিত নাছিল যদিও বা তুলনামূলকভাৱে শেখ হাসিনাৰ সময়ছোৱাত হিন্দু যথেষ্ট সুৰক্ষিত অনুভৱ কৰিছিল গতিকে তেনেকুৱা এটা সেকা এতিয়া সেই সেকাৰ পৰা সেই দাগৰ পৰা মুক্ত হ'বলৈ এতিয়া নতুন চৰকাৰখনে তাৰিক ৰহমানৰ চৰকাৰখনে বিশেষ উদ্যোগ গ্ৰহণ কৰিব বুলি এই মুহূৰ্তত আশা প্ৰকাশ কৰা হৈছে সেই যেটো ইমেজ আছিল খালেদা জিয়া চৰকাৰত হিন্দুৰ প্ৰতি তেওঁলোকৰ মনোভাৱ সেই ইমেজ এতিয়া নতুনকৈ গঢ়াৰ চেষ্টা কৰিব তাৰিক ৰহমান নেতৃত্বাধীন বিএনপিৰ নতুন চৰকাৰখনে প্ৰসংগক্ৰমে উল্লেখ কৰিব লাগিব যে ঐতিহাসিক চৰকাৰ এয়া হৈছে এক অভূতপূৰ্ব নিৰ্বাচন বাংলাদেশৰ নিৰ্বাচনী ইতিহাসত এক অভূতপূৰ্ব নিৰ্বাচন হিচাপে পৰিগণিত হৈছে কাৰণ শেখ হাসিনা দেশান্তৰিত হোৱাৰ পিছৰ পৰা যি এটা অস্থিৰতা আৰু সেই অস্থিৰতাৰ পিছত বাংলাদেশৰ জনতাই দুখন বেলটত এফালে ভোটদান আনফালে গণভোট অনুষ্ঠিত কৰি এক অভূতপূৰ্ব নিৰ্বাচন হিচাপে পৰিগণিত কৰিছে আৰু যাৰ জৰিয়তে ৰাজনৈতিক সংস্কাৰ সাধনৰ পোষকতা কৰিছে কেনে ধৰণৰ সংবিধানৰ গণ্ডিত থাকিব বাংলাদেশৰ জনতা নিজাববীয়াকৈ গণভোটৰ জৰিয়তে সেই সিদ্ধান্ত লৈছে বাংলাদেশৰ জনতাই আৰু সেই দিশৰ পৰা বাংলাদেশৰ নিৰ্বাচনী ইতিহাসৰ এক অনন্য নিৰ্বাচন হিচাপে পৰিগণিত হৈছে বাংলাদেশৰ নিৰ্বাচন যেনেকি আজি ফলাফল সন্মুখলৈ আহিল গতিকে এই নিৰ্বাচনৰ জৰিয়তে বাংলাদেশৰ সেই ৰাজনৈতিক অস্থিৰতা এতিয়া দূৰ হ'ব বুলি সকলোৱে আশা প্ৰকাশ কৰিছে তৃতীয় শক্তিৰ যদি কোনো ধৰণৰ প্ৰভাৱ নপৰে তেতিয়াহলে এখন সুস্থিৰ এখন শক্তিশালী গণতান্ত্ৰিক চৰকাৰ কাৰণ বিএনপি হৈছে এটা অত্যন্ত পুৰণি দল এটা গণতান্ত্ৰিক চৰকাৰৰ ওপৰত আস্থা ৰখা গণতান্ত্ৰিক ভাবে নিৰ্বাচিত হৈ অহা এটা পুৰণি দল গতিকে এই বিএনপিৰ চৰকাৰখনেও বাংলাদেশত সুস্থিৰতা আনিব বুলি ইতিমধ্যে সৰ্বত্ৰে চৰ্চা চলি আহিছে কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰসংগ আমি ইতিমধ্যে উল্লেখ কৰিছো যে
দক্ষিণ এছিয়াত ভাৰতৰ দখল এক প্ৰকাৰ দুৰ্বল হৈ পৰিব বুলি আশংকা কৰা হৈছিল কাৰণ অন্তৱৰ্তীকালীন চৰকাৰখনৰ সময়ছোৱাত যেনেদৰে ভাৰত বিৰোধী কেতবোৰ স্থিতি গ্ৰহণ কৰি ভাৰতৰ বিৰুদ্ধে বিভিন্ন ষড়যন্ত্ৰমূলক কাণ্ড সংঘটিত কৰিছিল মহম্মদ ইউনুছে চীনক উচতাইছিল ভাৰতৰ বিৰুদ্ধে পাকিস্তানৰ সৈতে একেশাৰীত থিয় হৈছিল আৰু ভাৰতক অস্থিৰ কৰাৰ বিভিন্ন ধৰণৰ ব্লুপ্ৰিণ্ট প্ৰস্তুত কৰিছিল বৃহত্তৰ বাংলাদেশৰ বিতৰ্কিত মানচিত্ৰ তৈয়াৰ কৰিছিল পাকিস্তানৰ সেনা বিষয়াৰ হাতত সেই মানচিত্ৰ অৰ্পণ কৰিছিল তুৰস্কৰ প্ৰতিনিধিৰ হাতত ভাৰতৰ বিভিন্ন উত্তৰ পূৰ্বাঞ্চল সামৰি লোৱা বিতৰ্কিত মানচিত্ৰ তুৰ্কীৰ প্ৰতিনিধিৰ হাতত অৰ্পণ কৰি মুঠৰ ওপৰত ভাৰত বিৰোধী কেতবোৰ স্থিতি গ্ৰহণ কৰিছিল যিয়ে নেকি দক্ষিণ এছিয়াত ভাৰতৰ দখল এক প্ৰকাৰ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিল বাংলাদেশৰ সেই স্থিতিক কেন্দ্ৰ কৰি সেয়েহে এতিয়া ভাৰতৰ প্ৰধানমন্ত্ৰীগৰাকী আজি কৌশলগতভাৱে তেনেকুৱা এটা নীতি গ্ৰহণ কৰা পৰিলক্ষিত হ'ল তেওঁ এক্স হেণ্ডেলত উষ্ম আদৰণি আগবঢ়ায় উষ্ম অভিনন্দন জ্ঞাপন কৰি শুভেচ্ছা জ্ঞাপন কৰে তাৰিক ৰহমানক আৰু ভাৰতৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে ৰহমান আৰু তেওঁৰ প্ৰশাসনক ভাৰতে গণতান্ত্ৰিক প্ৰগতিশীল আৰু সৰ্বাংগীন বাংলাদেশক সদায় সমৰ্থন কৰি যাব বুলি মত পোষণ কৰে আশ্বাস দিয়ে বাংলাদেশে চীন আৰু পাকিস্তানৰ সৈতে ভাৰতক অস্থিৰ কৰাৰ যি অনিশ্চয়তা আছিল বিগত 18 মাহৰ যি উত্তাল পৰিস্থিতি আছিল গতিকে সেই হিন্দু সংখ্যালঘুৰ হত্যাকাণ্ডকে ধৰি একাংশ অস্থিৰতামূলক কৰ্মত যেনেদৰে অন্তৱৰ্তীকালীন চৰকাৰখন নামি পৰিছিল বা সুৰক্ষা দিয়াত ব্যৰ্থ হৈছিল গতিকে এতিয়া সেই ধৰণৰ এটা পৰিস্থিতিৰ খাম কাটিব বুলি আশা প্ৰকাশ কৰা হৈছে আৰু বাংলাদেশৰ সৈতে ভাৰতৰ যি দশক পুৰণি যি মিত্ৰতা সেই মিত্ৰতা পুনৰ নিশ্চিত কৰিব পাৰিব বুলি এই মুহূৰ্তত ভাৰত কিছু আগ্ৰহ প্ৰকাশ কৰিছে ভাৰতে কিছু বিশ্বাস আস্থা প্ৰকাশ কৰিছে এই নতুন চৰকাৰখনৰ ওপৰত 35 বছৰ আমি যদি চাওঁ বাংলাদেশৰ শেহতীয়া ৰাজনৈতিক ইতিহাস 1991 চনত খালেদা জিয়া প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত হৈছিল আৰু 1991 চনৰ পৰা 2024 চনলৈ সুদীৰ্ঘ প্ৰায় 35 বছৰ ধৰি বাংলাদেশত মহিলা প্ৰধানমন্ত্ৰীয়ে শাসন কৰি আছে বাংলাদেশত মহিলা প্ৰধানমন্ত্ৰীৰ পিছত 35 বছৰীয়া মহিলা প্ৰধানমন্ত্ৰীৰ শাসনকালৰ পিছত এয়া এগৰাকী তাৰিক ৰহমান পুৰুষ প্ৰধানমন্ত্ৰীৰ দায়িত্ব লৈ আহিল বাংলাদেশৰ চৰকাৰ গতিকে এতিয়া তাৰিক ৰহমানৰ নেতৃত্বত আমি ইতিমধ্যে উল্লেখ কৰিছো ভাৰতে সমগ্ৰ নিৰ্বাচনী প্ৰক্ৰিয়াত অতি সূক্ষ্মভাৱে নিৰীক্ষণ কৰি আছিল আৰু এই নতুন চৰকাৰখনে দক্ষিণ এছিয়া আৰু ইয়াৰ বাহিৰৰ যি ভূ-ৰাজনীতি আঞ্চলিক যি ভূ-ৰাজনীতি জিঅ'পলিটিক্স সেই জিঅ'পলিটিক্সত আকৌ এটা নতুন প্ৰভাৱ বিস্তাৰ কৰিব বুলি আশা প্ৰকাশ কৰা হৈছে দিল্লীৰ দৃষ্টিকোণৰ পৰা তিনিটা বিষয়ত বিশেষভাৱে গুৰুত্ব প্ৰদান কৰা হৈছে দিল্লীৰ দৃষ্টিকোণৰ পৰা এই তিনিটা বিষয় হৈছে যে সম্ভাৱ্য পাকিস্তান চীন আৰু বাংলাদেশৰ যি মিত্ৰতা আৰু সেই মিত্ৰতাই ভাৰতৰ প্ৰতি কিছু প্ৰত্যাহ্বানৰ সৃষ্টি কৰাৰ কথা আমি ইতিমধ্যে উল্লেখ কৰিছোঁ যেটো নেকি হাসিনাৰ নেতৃত্বত যেটো এটা উদাৰ নীতি আছিল বাংলাদেশৰ ভাৰতৰ প্ৰতি হিয়া অতি ভয়াবহ হ'ব বুলি আশংকা প্ৰকাশ কৰা হৈছিল একেদৰে পাক সিং বাংলাদেশৰ সংযোগে দক্ষিণ এছিয়াত দিল্লীৰ দখল দুৰ্বল কৰি তুলিব পাৰে বুলি আশংকা প্ৰকাশ কৰা হৈছিল গতিকে সেই দিশৰ পৰা এই অত্যন্ত এটা গুৰুত্বপূৰ্ণ দৃষ্টিকোণ দিল্লীৰ ফালৰ পৰা এই বিষয়টো লগতে সীমান্ত আৰু আভ্যন্তৰীণ নিৰাপত্তাৰ প্ৰভাৱৰ ওপৰত গুৰুত্ব আছে অবৈধ প্ৰব্ৰজন আৰু শেখ হাসিনাৰ পতনৰ পিছত উদ্ভৱ হোৱা বিশেষকৈ হিন্দু বিৰোধী যি আবেগ হিন্দু বিৰোধী যি কাৰ্যকলাপ এই বিষয়টো ভাৰতক যথেষ্ট উদ্বিগ্ন কৰি ৰাখিছে যোৱা 18টা মাহ ধৰি সমান্তৰালকৈ 2025 চনৰ ডিসেম্বৰ মাহত এগৰাকী নেতাৰ হত্যাকাণ্ড আৰু সেই নেতাগৰাকীৰ হত্যাকাণ্ডৰ পিছত আকৌ হিংসাৰ জুই বাংলাদেশত জ্বলি উঠিছে সেই নেতাগৰাকীৰ হত্যাকাণ্ডৰ পিছতে বাংলাদেশত হিন্দুৰ ওপৰত নিৰ্যাতন হিন্দুৰ ওপৰত অত্যাচাৰ হত্যাযজ্ঞ ধাৰাবাহিক ৰূপত বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে আৰু তেনেকুৱা এটা পৰিস্থিতিৰ খাম কাটিব বুলি এই মুহূৰ্তত আশা প্ৰকাশ কৰা হৈছে বাণিজ্যৰ ক্ষেত্ৰতো বিশেষভাৱে গুৰুত্বপূৰ্ণ ভাৰত আৰু বাংলাদেশৰ বাণিজ্য বিশেষকৈ বস্ত্ৰ উদ্যোগৰ ক্ষেত্ৰত কপাহী কাপোৰৰ ক্ষেত্ৰত ভাৰতে 80%তকৈ অধিক কেঁচা কপাহ যোগান ধৰে যেটো ৰাষ্ট্ৰীয় অৰ্থনীতিৰ এটা মূল চালিকা শক্তি বুলি কোৱা হৈছে আনহাতে
দ্বিপাক্ষিক সম্পৰ্ক ভাৰতৰ আৰু বাংলাদেশৰ দ্বিপাক্ষিক সম্পৰ্ক যি অস্থিৰতা আহিছিল সেয়া পুনৰ স্থাপন হ'ব বুলি এই মুহূৰ্তত আশা প্ৰকাশ কৰা হৈছে আৰু যাৰ সুযোগ এতিয়া বাংলাদেশ আৰু যাৰ সুযোগ চীন আৰু পাকিস্তানে লোৱাৰ যিটো চৰ্চা চলি আছিল বিশেষকৈ পাক সমৰ্থিত সন্ত্ৰাসবাদী গোটসমূহে উত্তৰ পূবত আক্ৰমণৰ বাবে বাংলাদেশক লঞ্চপেড হিচাপে লোৱাৰ কথা বাৰে বাৰে ঘোষণা কৰি ভাৰতত এক অস্থিৰ পৰিস্থিতিৰ সৃষ্টি কৰাৰ পোষকতা কৰি অহা বিগত সময়ছোৱাত দেখিবলৈ পোৱা হৈছিল আৰু যাক কেন্দ্ৰ কৰি নেকি এনেকুৱা পৰ্যায় আহি পৰিছিল যে ডুৱেল ছিকিউৰিটিৰ যি বোজা নতুন দিল্লীৰ সেই ডুৱেল ছিকিউৰিটিৰ বোজা বৃদ্ধি পোৱাৰো এক উকমুকনি দেখিবলৈ পোৱা হৈছিল গতিকে সেই পৰিস্থিতিৰো এতিয়া খাম কাটিব বুলি আশা প্ৰকাশ কৰা হৈছে একেদৰে চীনৰ যি ভাবুকি উত্তৰ পূৰ্বাঞ্চলৰ প্ৰতি অৰুণাচলৰ প্ৰতি যি ভাবুকি পাকিস্তানৰ সহায়ত চীনে তেনেকুৱা ধৰণৰ ভাবুকি বৃদ্ধি কৰা পৰিলক্ষিত হৈছিল বিগত সময়ছোৱাত আনহাতে জামাত অবিহনে অত্যন্ত এটা ইতিবাচক দিশ আমি ইতিমধ্যে উল্লেখ কৰিছোঁ যে এই নতুন চৰকাৰখনত জামাত লগত নাই বিএনপিৰ সেয়া হৈছে অত্যন্ত এটা গুৰুত্বপূৰ্ণ দিশ য'ত নেকি বিশ্লেষকসকলে প্ৰকাশ কৰিছে যে জামাত আৰু বিএনপিৰ বন্ধুত্বই বা মিত্ৰতাই ভাৰতৰ বাবে বিপদ আনিলে হয় কিন্তু এতিয়া বিএনপিৰ লগত জামাত নাই গতিকে সেই দিশৰ পৰা ভাৰতৰ বাবে এক অত্যন্ত ইতিবাচক দিশ বাণিজ্যৰ কথা আমি ইতিমধ্যে উল্লেখ কৰিছোঁ আৰু তাৰ সমান্তৰালকৈ সীমান্ত সমস্যা এটা গুৰুত্বপূৰ্ণ বিষয় সীমান্ত নিয়ন্ত্ৰণৰ ক্ষেত্ৰত ৰহমান চৰকাৰ কিমান নিৰ্ণায়ক হ'ব বিশেষকৈ অবৈধ প্ৰব্ৰজন ড্ৰাগছৰ সৰবৰাহ এই আভ্যন্তৰীণ ৰাজনীতিত কেনেদৰে প্ৰভাৱ পেলায় বিএনপিৰ চৰকাৰখনে সেয়াও এটা অত্যন্ত গুৰুত্বপূৰ্ণ দিশ একেদৰে বংগ আৰু অসম যদি আমি সীমান্তৰ কথা কওঁ তেতিয়াহ'লে ভাৰত আৰু বাংলাদেশৰ মাজত 4100 কিলোমিটাৰ দৈৰ্ঘ্যৰ সীমান্ত আছে যিয়ে নেকি যথেষ্ট স্পৰ্শকাতৰ হিচাপে বিবেচিত হয় সৰ্বাধিক অসম আৰু বাংলাদেশ অসম আৰু পশ্চিমবংগৰ সীমান্ত জড়িত হৈ আছে বংগ আৰু অসম দুয়োখনে সীমান্তৰ অংশীদাৰী ৰাজ্য গতিকে এইবাৰ বিধানসভা নিৰ্বাচন যিহেতু আহি আছে সন্মুখত অসমৰ বিধানসভা নিৰ্বাচন পশ্চিমবংগৰ বিধানসভা নিৰ্বাচন আৰু বিদেশী প্ৰব্ৰজন দুইখন ৰাজ্যৰ বাবে দুটা পৃথক পৃথক ইছ্যু বংগত বিদেশী প্ৰব্ৰজনকাৰীক ৰক্ষা কৰাৰ ইছ্যু আৰু একেদৰে অসমত অবৈধ প্ৰব্ৰজনকাৰী সন্দেহজনক নাগৰিকৰ উচ্ছেদৰ বিশেষ ইছ্যু আৰু যাক লৈ দুটা পৃথক পৃথক ইছ্যু এই বিষয়টোক লৈ আৰু সেইবাবে অত্যন্ত এটা স্পৰ্শকাতৰ বিষয় আনহাতে শেখ হাছিনাৰ অধীনত ভাৰতৰ সীমান্তত কঠোৰ নিৰীক্ষণৰ বলবৎ যি ব্যৱস্থা আছিল সেয়া অধিক মুক্ত থকা দেখিবলৈ পোৱা হৈছিল কিন্তু হাছিনাৰ পিছৰ পৰা দেশান্তৰিত হোৱাৰ পিছৰ পৰা আৱামী লীগৰ চৰকাৰৰ পতন হোৱাৰ পিছৰ পৰা 2024 চনৰ জুলাই মাহৰ পিছৰ তথ্যই প্ৰকাশ কৰিছে যে 1000ৰো অধিক অনুপ্ৰৱেশৰ তথ্য পোহৰলৈ আহিছে এতিয়া মূল বিষয় যে হিন্দু কিমান সুৰক্ষিত হ'ব যদি চোৱা হয় যে পৰিসংখ্যা আছে 2000ৰো অধিক লোকৰ ঘৰ ভাঙি লণ্ডভণ্ড কৰিছে যোৱা 18 মাহত বাংলাদেশত শেখ হাছিনা চৰকাৰ দেশান্তৰিত হোৱাৰ পিছতে 2000ৰো অধিক হিন্দু লোকৰ ঘৰ ভাঙি লণ্ডভণ্ড কৰিছে জ্বলাই দিছে দুষ্কৃতিকাৰীয়ে এই পৰ্যন্ত শতাধিক হিন্দু লোকক হত্যা কৰাৰ খবৰ আছে হিন্দু মহিলাৰ ওপৰত নিৰ্যাতন যৌন আতিশায্যৰ পৰা আৰম্ভ কৰি বিভিন্ন ধৰণৰ অপৰাধমূলক কাৰ্যকলাপত বিগত সময়ছোৱাত জড়িত হৈছে গতিকে মোহাম্মদ ইউনুছৰ নেতৃত্বত বাংলাদেশৰ অন্তৰ্বৰ্তীকালীন প্ৰশাসনে হিন্দুৰ সুৰক্ষাত ব্যৰ্থ হৈছিল আৰু যাৰ বাবে নেকি এতিয়া আস্থাত লৈছে হিন্দু ভোটাৰসকলেও বিএনপি এই নতুন চৰকাৰখনক কাৰণ জামাত যেহেতু লগত নাই আৰু সেইবাবে বাংলাদেশৰ সংখ্যালঘু হিন্দুসকলেও বিএনপিক সমৰ্থন আগবঢ়োৱা পৰিলক্ষিত হৈছিল গতিকে হিন্দু ভোটাৰসকলেও কিছু ভূমিকা গ্ৰহণ কৰিছে এইবাৰ সংখ্যালঘু ভোটাৰসকলেও কিছু ভূমিকা গ্ৰহণ কৰিছে বাংলাদেশৰ নিৰ্বাচনত গতিকে পূৰ্বৰ বিএনপি চৰকাৰত হিন্দুৰ প্ৰতি যিটো মনোভাৱ আছিল সেই মনোভাৱৰ পৰিৱৰ্তন ঘটাবলৈ সেই ইমেজটোৰ পৰিৱৰ্তন ঘটাবলৈ এইবাৰ এতিয়া নতুন নেতাজনে নতুন প্ৰধানমন্ত্ৰীজনে বিশেষভাৱে উদ্যোগ গ্ৰহণ কৰিব বুলিও নতুন দিল্লীয়ে এই মুহূৰ্তত আস্থাত লৈছে বিএনপি চৰকাৰখনক আমি ইতিমধ্যে উল্লেখ কৰিছোঁ ডাৰ্ক প্ৰিন্স বুলি যাক বাংলাদেশৰ ৰাজনীতিত জনা যায় তাৰিক ৰহমান বিভিন্ন ধৰণৰ ধন সৰবৰাহ বিভিন্ন ধৰণৰ দুৰ্নীতিৰ গোচৰত অভিযুক্ত দোষী সাব্যস্ত কাৰাদণ্ডেৰে দণ্ডিত আৰু তাৰ পিছত লণ্ডনত গৈ স্বনিৰ্বাসন খাটি 17 বছৰীয়া এক সুদীৰ্ঘ পৰিক্ৰমাৰ অন্তত বাংলাদেশত উপস্থিত হয় ডাৰ্ক প্ৰিন্স হিচাপে অভিহিত বাংলাদেশৰ ৰাজনীতিৰ ডাৰ্ক প্ৰিন্স এতিয়া নেকি বাংলাদেশৰ প্ৰধানমন্ত্ৰীৰ আসনত অধিষ্ঠিত হ'ব শনিবাৰে বাংলাদেশৰ প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰাৰ সম্ভাৱনা তাৰিক ৰহমান
আৰু তাৰিক ৰহমানৰ নেতৃত্বতে এতিয়া বাংলাদেশত হিন্দু সুৰক্ষিত হ'ব বুলি সকলোৱে আশা প্ৰকাশ কৰিছে নতুন দিল্লীয়ে এই বিষয়টোত আৰু অধিক গুৰুত্ব প্ৰদান কৰিছে বিএনপিৰ সৈতে এখন সুস্থিৰ এখন বেলেন্সড এটা সম্পৰ্ক বজাই ৰাখিবলৈ এতিয়া বিভিন্ন ধৰণৰ কূটনীতি ভাৰত চৰকাৰেও গ্ৰহণ কৰিছে বা আগতো কৰি যাব বিশেষকৈ বাণিজ্যিক সম্পৰ্ক উন্নীত কৰাৰ ক্ষেত্ৰত নতুন দিল্লীয়ে বিশেষভাৱে গুৰুত্ব প্ৰদান কৰিব বিএনপি চৰকাৰৰ সৈতে লাইভৰ পৰা বিদায় লৈছো নমস্কাৰ